তেওঁ সরকার তথা মুখ্যমন্ত্রীর ওচৰত ক্ষমা প্রার্থনা জনাইছে যাতে তেখেতৰ পুত্ৰক এৰি দিয়া যায় আৰু কান্দি কান্দি আসলতে আমাৰ শিৱসাগৰৰ সংবাদদাতাৰ সন্মুখত বিকাশ অসমৰ মাতৃ লাবণ্য বৰুৱাৰ প্ৰথমটো প্ৰতিক্ৰিয়া তেওঁ কৈছে বিকাশে যদি কিবা ভুল কৰিছে ক্ষমা কৰি দিয়ক মই মুখ্যমন্ত্ৰীৰ ওচৰত ক্ষমা কৰিছো এই ধৰণৰ প্ৰতিক্ৰিয়া আহিছে শিৱসাগৰত তেওঁলোকৰ ঘৰ শিৱসাগৰৰ কুঁৱৰপুৰৰ নিবাসী বিকাশৰ মাতৃয়ে অস্বীকাৰ কৰিছে পুত্ৰৰ বিৰুদ্ধে উত্থাপন হোৱা ধন দাবীৰ অভিযোগ এজন অতি মেধাৱী ছাত্ৰ হিচাপে জনাজাত আছিল শিৱসাগৰত আৰু তেখেতে যোগাৰ লগত জড়িত হৈ আছিল আৰু এনেবোৰ কাণ্ডত যি জাতীয় সংগঠনৰ নামত ধন দাবী কৰা অপহৰণ কাণ্ড বা ফাঁসি বজাৰ একাংশ ব্যৱসায়িক তেওঁ ফোন যোগে যি ধন দাবী কৰিছিল আৰু লগতে ৰাহুল মিশ্ৰ নামৰ এজন ব্যৱসায়িক যি 12 জনীয়া এটা দুৰ্বৃত্তৰ দলে অপহৰণ কৰি লৈ গৈছিল 20 লাখ টকা মুক্তিপণ দাবী কৰিছিল সেই অপহৰণকাৰী সকলৰ সৈতেও সঘনে ফোনত কথা পাতিছিল বুলি এটা অভিযোগ উত্থাপন হৈছিল বিকাশ অসমে আৰু এজন বিকাশ অসম শেহতীয়াকৈ গুৱাহাটীৰ যি কামৰূপ বীৰ লাচিত সেনাৰ যিখন কমিটি আছে তাত তেওঁৰ দায়িত্বত আছিল আৰু বহুকেইটা ঘটনাত তেখেতৰ নাম সাঙুৰ খাইছিল খিলঞ্জা যুৱক যুৱতীক যদি কোনোবা অত্যাচাৰ কৰে বা গালিগালাজ কৰে বা টকা নিদিয়ে তাত এজন বিকাশ অসমক দেখা পোৱা গৈছিল মানুহে তেখেতক প্ৰথমতে প্ৰশংসা কৰিছিল কিন্তু শেষৰ ফাললৈ যেটা ধন দাবী আৰু অপহৰণৰ কাণ্ড খুমালে আৰু শেহতীয়াকৈ অসমৰ যিসকল মহিলা উদ্যমিতা আঁচনি হওক বা চৰকাৰী আঁচনি পোৱা মহিলাসকলক লৈ এজন বিকাশ আখামে যিটো বেয়া মন্তব্য কৰিলে বা কটু মন্তব্য কৰিলে তাৰ পিছত যদি কিন্তু ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু বিকাশৰ মাতৃয়ে কৈছে অৰুণোদয় লাভ কৰা মহিলাসকলক বেয়া ভাৱত কোৱা নাছিল বিকাশ অসমে তেওঁ কওঁ বুলি কোৱা নাছিল হয়তো ভুলবশত ওলাই গৈছে সেইকাৰণে তেখেতক ক্ষমা কৰি দিব লাগে মাতৃৰ মন্তব্য প্ৰথমতে আপোনালোকলৈ আগবঢ়াই দিব বিচাৰিছো অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত জোকাৰি কৈছো আমাৰ ল'ৰাটো যেনেকৈ শাস্তি মই ল'ৰাৰ প্ৰতি আহ্বান জনাই সি যেন ভৱিষ্যতে আৰু এতিয়াতো এইবোৰ বহুত কথা মিছাই আৰু ভৱিষ্যতলৈ যেন এনেকুৱা কাম নকৰে সি আৰু শুনিবলৈ যাতে নাপাওঁ মই ক্ষমা বিচাৰিছো মই অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত জোকাৰি কৈছো আমাৰ ল'ৰাটো যেনেকৈ শাস্তি মই ল'ৰাৰ প্ৰতি আহ্বান জনাই সি যেন ভৱিষ্যতে আৰু এতিয়াতো এইবোৰ বহুত কথা মিছাই আৰু ভৱিষ্যতলৈ যেন এনেকুৱা কাম নকৰে সি আৰু শুনিবলৈ যাতে নাপাওঁ মই ক্ষমা বিচাৰিছো মই অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত জোকাৰি কৈছো আমাৰ ল'ৰাটো যেনেকৈ শাস্তি মই ল'ৰাৰ প্ৰতি আহ্বান জনাই সি যেন ভৱিষ্যতে আৰু এতিয়াতো এইবোৰ বহুত কথা মিছাই আৰু ভৱিষ্যতলৈ যেন এনেকুৱা কাম নকৰে সি আৰু শুনিবলৈ যাতে নাপাওঁ মই ক্ষমা বিচাৰিছো পোন প্ৰথমবাৰৰ বাবে কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত আপোনালোকে বিকাশ অসমৰ মাকৰ মন্তব্য শুনিছে যথেষ্ট আবেগিক তেখেত কান্দি আছে কাৰণ এতিয়াও আৰক্ষীৰ জিম্মাত আছে বিকাশ অসম অতি নাটকীয়ভাৱে তেখেত দিছপুৰ থানাত উপস্থিত হৈছিল নিজে আত্মসমৰ্পণ কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত দিছপুৰ আৰক্ষীয়ে তেখেতক নিজৰ জিম্মাত লৈছে আৰু তেখেতৰ যিখন ইনোভা বাহন তেওঁ ক্ৰয় কৰিছিল শেহতীয়াকৈ তাক লৈ বিভিন্ন ধৰণৰ সময়ত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে জাতীয় সংগঠনৰ নেতা 2-3 বছৰ সংগঠন কৰাৰ পাছত কেনেকৈ ইনোভাৰ দৰে এখন তেওঁ গাড়ী কিনিলে তাৰ কোনো সেই ক্লু বহুতে বিচাৰিছিল প্ৰশ্ন কৰিছিল যে ক'ত টকা পায় এই জাতীয় দল সংগঠনসমূহে তাৰ পিছতে লাহে লাহে ইটোৰ পিছত সিটো কথাত সোমাই পৰিছিল আৰু শেহতীয়াকৈ এজন ইউটিউবাৰৰ সন্মুখত অৰুণোদয় লাভ কৰা মহিলাসকলক লৈ এটা অতি কটু মন্তব্য কৰিছিল এজন বিকাশ অসমে আৰু তাৰ পিছতে কিন্তু বিকাশ অসমৰ কথা মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল যে নিজৰ নামৰ পিছত অসম লগাই জাতীয় সংগঠনৰ নেতাৰ টেগ লগোৱা এনেকুৱা একাংশ নেতাৰ বিৰুদ্ধে কিন্তু কঠোৰ হ'ব অসম আৰক্ষী তথা চৰকাৰ প্ৰশাসন প্ৰয়োজনত আলফা স্বাধীনৰ নিচিনাকৈ এই বীৰ লাচিত সেনা যেটো সেনা আছে এই সেনাটোক নিষিদ্ধ কৰি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে হুংকাৰ প্ৰদান কৰিছিল আৰু লগতে কৈছিল এই বীৰ লাচিত সেনাৰ যিমান সদস্য আছে যিসকলৰ বিৰুদ্ধে ধন দাবী কাৰোবাক ভাবুকি প্ৰদান কৰা অনা অসমীয়া ব্যৱসায়ীসকলক হাৰাশাস্তি কৰা এনেকুৱা ধৰণৰ ঘটনা যদি কোনোবা থানাত আছে সেইবোৰ গোচৰ পুনৰ খুলিব লাগে তেওঁলোকক আটক কৰিব লাগে তাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি ধেমাজি তিনিচুকীয়া শিৱসাগৰ বিভিন্ন প্ৰান্তৰ পৰা বীৰ লাচিত সেনাৰ একাংশ সদস্যক উঠোৱা হৈছে আৰক্ষীয়ে তেওঁলোকক সোধা পোছা কৰি আছে কিন্তু অভিযোগ যে এটো নতুন অভিযোগ নহয় বিশেষকৈ উজনি অসমখনত
বিভিন্ন দল সংগঠনে জাতীয় সংগঠনৰ নামত উপদ্ৰৱ চলাই আহিছে বহু এনেকুৱা সংগঠনো আছে যি গৰু চুৰি চক্ৰৰ বাহনৰ পৰাও তেওঁলোকে ধন লয় নহলে তেওঁলোকে পাৰ হৈ আহিবলৈ নিদিয়ে এইবোৰ আমি সময়ে সময়ে আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টত আমি প্ৰচাৰ কৰি আহিছো কিন্তু শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰাহুল মিশ্ৰ নামৰ এজন সাগৰীয় মাছৰ ব্যৱসায় কৰা এজন ব্যৱসায়িক আমাৰ বৰাগাঁও যিখন বৰবাৰী অঞ্চল আছে গুৱাহাটীৰ বৰবাৰী প্ৰতীক্ষা হস্পিটেলৰ কাষৰ পৰা এই বিল লাচিত সেনাৰ এজন বিকাশ অসমৰ নেতৃত্বতে কেজনমান যুৱকে তাৰো 8 জনমান আছিল বিল লাচিত সেনাৰ সদস্য তেওঁলোকে অপহৰণ কৰি লৈ গৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত 20 লাখ টকাৰ মুক্তিপণ তেওঁলোকে দাবী কৰিছিল আৰু শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত যেহেতু এবাৰ দীপাৱলী খুব অনুচুপীয়াকৈ পালন কৰা হ'ল কোনো অসমীয়া মানুহে নিজে এইবোৰ পালন কৰা নাই কিন্তু তথাপিও ব্যৱসায়িক দিশটোৰ ফালৰ পৰা যদি চাবলৈ যাওঁ ফাঁচী বজাৰ ব্যৱসায়ীসকলক কিন্তু নিজে গৈ প্ৰথমতে এজন বিকাশ অসমৰ নেতৃত্বত ভাবুকি প্ৰদান কৰিছিল আৰু তেওঁলোকে 5 লাখ টকা দাবী কৰিছিল কৈছিল 5 লাখ টকা দিলে হ'ল আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকে বিক্ৰী কৰিব পাৰিব এই ধৰণৰ এখন জুবিন গাৰ্গৰ নামতো তেওঁলোকে ধন দাবী কৰিছিল বেপাৰ খুলিছিল আৰু তেনেকুৱাবোৰ ক্লু লাভ কৰিছিল দিছপুৰ আৰক্ষীয়ে আৰু এজন বিকাশ অসমৰ স্বাক্ষৰ থকা কেবাখনো তেওঁলোকৰ ধন দাবী পত্ৰ দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে সেই কাৰণে এই ধন দাবীৰ গোটেই গোচৰসমূহত বা কাণ্ডসমূহত শেহতীয়াকৈ 2-3 বছৰত গুৱাহাটীত যিবোৰ ঘটনা সংঘটিত হৈছে বিল লাচিত সেনাৰ লিংক য'ত পোৱা যায় তাত কিন্তু এই বিকাশ অসমৰ লিংক আছে বুলি দিছপুৰ আৰক্ষী ইতিমধ্যে স্পষ্ট হৈছে সেই কাৰণে তেখেতক সকলো খুদা পোছা কৰা হ'ব গাড়ীখন ক্ৰয় কৰাৰ ক্ষেত্ৰত কোট টকা পাইছিল কোনে টকা দিছিল সকলো কিন্তু দিছপুৰ আৰক্ষীয়ে এটা এটাকৈ খুলি চাব এতিয়াও বিকাশ অসম দিছপুৰ আৰক্ষীৰ জিম্মাত আছে জেৰা চলাই থকা হৈছে কিন্তু তাৰ মাজতে বৃদ্ধ মাতৃৰ এটা প্ৰতিক্ৰিয়া আহিছে যেহেতু নিজৰ মাকে কৈছে যে তেখেতে এনেকুৱা কাম কৰিব নোৱাৰে এনেকুৱা কামত তেওঁ জড়িত নহয় অতি মেধাৱী ছাত্ৰ আছিল শিৱসাগৰ কলেজত পঢ়িছিল আৰু পৰৱৰ্তী সময়ত তেখেতে যোগাৰ লগত তেখেতে জড়িত হৈ পৰিছিল আৰু লাহে লাহে জাতীয় সংগঠনত সোমাই পৰিছিল আৰু জাতীয় সংগঠনত সোমোৱাৰ পিছতে এনেকুৱা ধৰণৰ এটা ৰূপ ললে এজন বিকাশ অসমে কিন্তু বিকাশ অসমৰ মাতৃৰ স্পষ্ট কথা যে ধন দাবীৰ যেটো অভিযোগ উত্থাপন হৈছে হেতু এটা মিছা অভিযোগ বুলি লাবণ্য বৰুৱাই মন্তব্য কৰিছে লাবণ্য বৰুৱা হৈছে বিকাশ অসমৰ মাতৃ আৰু অৰুণোদয় লাভ কৰা মহিলাসকলক লৈ যি মন্তব্য কৰিলে হেতু বেয়া ভাৱত কোৱা নাই বুলি বিকাশ অসমৰ মাতৃয়ে দাবী কৰিছে আৰু কৈছে যদিহে ভুল হৈছে তাক ক্ষমা কৰি দিয়ক পুত্ৰ হৈ নিজৰ মাতৃয়ে মুখ্যমন্ত্ৰী আৰু চৰকাৰৰ ওচৰত ক্ষমা কৈছে অতি এটা দুখ লগা দৃশ্য বুলি ক'ব লাগিব উচুপি উঠিছে মাতৃগৰাকী আৰু তেওঁ এটাই কথা যে বিকাশক ক্ষমা কৰি দিয়ক পৰৱৰ্তী সময়ত তেনে কাম বিকাশে নকৰে কিন্তু আইনী প্ৰক্ৰিয়াৰ মাজেৰে যেহেতু গৈছে আৰু বহু লোকক হাৰাশাস্তি কৰা অভিযোগ উত্থাপন হৈছে বিকাশ অসমৰ বিৰুদ্ধে আৰু বিকাশ অসমৰ দৰে একাংশ তথাকথিত নেতাৰ বিৰুদ্ধে আচলতে বিশেষকৈ উজনি অসমখনৰ কথা বাৰম্বাৰ কৈ আছো কিছুমান পাবত গজা সংগঠন আছে জাতীয় সংগঠনৰ নাম লয় তেওঁলোকে আৰু সেইবোৰ সংগঠনে পৰৱৰ্তী পৰ্যায়ত কেৱল ধন দাবী কৰি আহিছে ইটা ভাটাৰ পৰা ধন দাবী কৰিব ৰাস্তাত যোৱা যিবোৰ বাণিজ্যিক বাহন আছে নিখাৰ ভাগত সেইবোৰ পৰা তেওঁলোকে ধন দাবী কৰে বিভিন্ন অভিযোগ উত্থাপন হৈছে বহুতে সাহস নকৰে আৰক্ষী ওচৰলৈ আহিবলৈ কিন্তু এই শেহতীয়াকৈ যেটো গুৱাহাটীৰ অপহৰণ কাণ্ড সংঘটিত হ'ল ৰাহুল মিশ্ৰ বুলি এজন 40 বছৰৰ এজন ব্যৱসায়িক তেওঁলোকে অপহৰণ কৰিছিল তাৰ পিছতে কিন্তু সকলো জল পটপট হৈ পৰিছে যে সংগঠনৰ নামত পেড সিল মোহৰ সকলো থকা যিবোৰ পেড আছে তাত এজন বিকাশ অসমে স্বাক্ষৰ কৰিছিল গুৱাহাটীত যিবোৰ ধন দাবীৰ ঘটনা সংঘটিত হৈছিল তাত তেওঁৰ স্বাক্ষৰ পোৱা গৈছে সেই কাৰণে বিকাশ অসমক অভিযুক্ত বুলি কোৱা হৈছে আৰু ইতিমধ্যে বিল লাচিত সেনা যেটো সংগঠন সেই সংগঠনৰ ফালৰ পৰা ইতিমধ্যে বিকাশ অসমক অব্যাহতি দিয়া হৈছে শিৱসাগৰত বহি শৃংখল চলিয়াৰ কথা কৈছিল যে আমি এতিয়া বিকাশ অসমৰ লগত নাই যদি এনেকুৱা ধন দাবী বা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰে তেন্তে তেওঁলোকৰ সংগঠনৰ মজিয়াটো তেওঁলোকৰ কোনো স্থান নাই বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে কিন্তু চৰকাৰ এই বিল লাচিত সেনা সংগঠনটোৰ বিৰুদ্ধে কঠোৰ হ'ব পৰৱৰ্তী সময়ত যদি এই সংগঠনটোৱে নহয় এনেকুৱা কিছুমান যদি তথাকথিত জাতীয় সংগঠনে আহি পেলাই বিল লাচিতৰ নামত তেওঁলোকে কি কৰি আছিল মুখ্যমন্ত্ৰী এটো কথাই কৈছে বিল লাচিতৰ নাম লৈছে কিন্তু তেওঁলোকে কৰি আছে অপহৰণ কাণ্ড তেওঁলোকে কৰি আছে ধন দাবী তেওঁলোকে অনাঅসমীয়া ব্যৱসায়ীসকলক ভাবুকি প্ৰদান কৰিছে যেটো অৰ্থনৈতিক দিশ আছে বাণিজ্যৰ যেটো দিশ আছে তাত তেওঁলোকে আমপুকেকৈ বাধা প্ৰদান কৰি আহিছে কেৱল টকা দিলে বাণিজ্য কৰিব পাৰিব টকা দিলে বেপাৰ কৰিব পাৰিব কাৰণ ফাঁচী বজাৰ যিজন ফটকা ব্যৱসায়ী আছিল তেওঁলোকৰ যেটো অভিযোগ তিনিজনে এখন এজাহাৰ দিছিল দিছপুৰ থানাত সেই এজাহাৰ স্পষ্টকৈ কৈছে
যে তেওঁলোকে প্ৰথমতে ফটকা বিক্ৰী কৰিব নোৱাৰিব বুলি ভাবুকি প্ৰদান কৰিলে যে তেওঁলোকে ক'লে যে নহয় আমি প্ৰত্যেক বছৰে যেহেতু ফটকা বিক্ৰী কৰি আনো যথেষ্ট টকা আমাৰ সোমাই গৈছে ফটকা আমি বিক্ৰী কৰিবই লাগিব তেতিয়া বিকাশ অসমে কৈছিল যে নহয় আমাৰ লগত আলোচনা কৰক আমাক কিবা এটা দিব লাগিব জুবিন গাৰ্গৰ নামত এখন এম্বুলেন্স ক্ৰয় কৰিম বুলি তেওঁলোকে টকা দাবী কৰিছিল আৰু সেইদিনাখনে 5 লাখ টকা দিব নোৱাৰিলেও লতাশিল থানাৰ কাষতে থকা এখন হোটেলত তেওঁলোকৰ মাজত আলোচনা হৈছিল আৰু সেই ব্যৱসায়ী কিজনৰ ভাতৃ আহি 1 লাখ টকা এই বিল আছিত খানাৰ সদস্যসকলক দিছিল আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে এজাহাৰ দাখিল কৰিলে যেতিয়া এজন বিকাশ অসম ধৰা পৰিছে সকলো স্পষ্ট হ'ব গাড়ী কেনেকৈ কিনিলে হঠাৎ কেনেকৈ ইমান টকাৰ সম্পত্তি গৰাকী হ'ল কাক কাক ধন দাবী কৰিছিলে কেতিয়া ধন দাবী কৰিছিলে সকলো দিশপুৰ আৰক্ষীয়ে তদন্ত কৰি আছে কিন্তু বিকাশৰ মাতৃৰ আহ্বান তেখেতৰ পুত্ৰক মুকলি কৰি দিয়ক চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ ওচৰত হাতজোৰ কৰি ক্ষমা প্ৰাৰ্থনা কৰিছে বিকাশৰ মাতৃ